নাই হিমন্তই বেছি দেখি ভাল পাব বুজিছেনে নাই কেনেকে একলগ হৈছো সেইটো দেখি ভাল পাব দুইখন হাত ৰাইজৰ দল জিন্দাবাদ ৰাইজৰ দল জিন্দাবাদ মমতা ভূঞা জিন্দাবাদ কেনেকে একলগ হৈছো সেইটো দেখি ভাল পাব দুইখন মানে পঞ্চায়ত মানে মোক তেখেতে শুভেচ্ছা জনোৱাৰ কাৰণে ধন্যবাদ জনাইছোঁ কিন্তু সেই শুভেচ্ছাটো যদি অৰ্থটো এনেকুৱা হয় যে আমিতো তোমাক হৰুৱাই দিলোঁ গতিকে তুমিতো জিকিব নোৱাৰা আমি বিজেপিক জিকাই দিম সেইটো যদি শুভেচ্ছা হয় অৰ্থাৎ দলৰ সভাপতি এজনে বিৰোধী দলৰ আটাইতকৈ ডাঙৰ বিৰোধী দলটোৰ সভাপতিজনে যদি বিজেপিৰ পক্ষত কথা কয় আৰু বিৰোধী দলতাকে যদি আক্ৰমণ কৰি থাকে মোকতো আপোনালোকে ভাষণ শুনিলে মই কংগ্ৰেছক আক্ৰমণ কৰিলোঁ নেকি মইতো আক্ৰমণ কৰিলোঁ বিজেপিক কিন্তু কংগ্ৰেছে মই শুনিছোঁ যে ইয়াত কালি ভূপেন বৰা ডাঙৰীয়াই আহি আৰু লগতে তেওঁলোকৰ সাথী নে কিবা এজন মানুহ আছে তেওঁলোকে আহি মোৰ বিৰুদ্ধে কথা কৈছে অৰ্থাৎ আজিৰ দিনটোত কংগ্ৰেছৰ কাৰণে বিজেপি ডাঙৰ শত্ৰু নহয় আজিৰ দিনটোত কংগ্ৰেছৰ কাৰণে ৰাইজৰ দল ডাঙৰ শত্ৰু তাৰ কাৰণটো কি তাৰ কাৰণটো হ'ল নামনি অসমৰ গোটেই সংখ্যালঘু ৰাইজে যিবিলাক ইমান দিনে কংগ্ৰেছক ভোট দি আছিলে তেওঁলোকে এতিয়া চিফ্ট কৰি ৰাইজৰ দললৈ গুচি আহিছে সেইকাৰণে আজি আমাৰ মমতাজ ভূঞা বাইদেউ এবাৰ জিকিব কংগ্ৰেছৰ কেণ্ডিডেট আছে কিন্তু ৰাইজৰ দল জিকিব কংগ্ৰেছে ইয়াত সৰ্বাধিক ভোট পাই জিকা পাৰ্টি এটা কিন্তু জিকিব কোন মমতাজ ভূঞা গেছ চিলিণ্ডাৰ চিন জিকিব কেলে কাৰণ কংগ্ৰেছৰ এই যিবিলাক কেৰামতালি বিজেপিৰ লগত যিবিলাক হঠা মিতিৰালি বিজেপিৰ লগত যিবিলাক তলে তলে গোপন সম্পৰ্ক এই গোপন সম্পৰ্কবিলাকৰ কথা সংখ্যালঘু ৰাইজে গম পাই গৈছে যে এওঁলোকক ভোট দি থাকিলেও বিজেপিৰ পৰা আমাক তেওঁলোকে বচাব নোৱাৰে কংগ্ৰেছে যদি বচাব পাৰে সেইটো ৰাইজৰ দলে পাৰিব অকলে যদি এজন বিধায়কে গোটেই বিধানসভাখন দখল কৰি থাকিব পাৰে ২৬জন বিধায়কে কিয় কৰিব নোৱাৰে সেইকাৰণে আজি সংখ্যালঘু ৰাইজ আমাৰ পিনে আহিছে সমগ্ৰ নামনি অসমত এটা ঢৌ উঠিছে আৰু এই ঢৌৱে ২০২৬ চনৰ নিৰ্বাচনত এটা ডাঙৰ প্ৰভাৱ পেলাব আৰু হয়তো ৰাইজৰ দলে ২০২৬ চনত চৰকাৰ গঠন কৰিবলৈ আগবাঢ়ি যাব মানে মই জমিদাৰ বুলি কোৱাতকৈ মই ভাবোঁ যে কংগ্ৰেছ দলৰ কথাটো হ'ল কংগ্ৰেছ দলে ভাবি আছে যে কংগ্ৰেছ দল বহুত ডাঙৰ দল কিন্তু উজনি অসমৰ মানুহৰ পৰা কংগ্ৰেছ একদম নীল হৈ গ'ল চাফা কিন্তু এতিয়াও ভাবি থাকে যে তেওঁলোক বহুত ডাঙৰ দল আৰু তেওঁলোকতকৈ ডাঙৰ দল পৃথিৱীত নাই সেইকাৰণে তেওঁলোকে নিজকে জমিদাৰ বুলি ভাবে গোটেই পাৰ্টিটোৰ লিডাৰবিলাকে তেওঁলোকে নিজকে জমিদাৰ বুলি ভাবে আৰু আমি লগত থকা মানুহবিলাকক যিবিলাক মানুহ আছোঁ আমাক তেওঁলোকে ৰায়ত বুলি ভাবে যে জমিদাৰৰ কথাটো ৰায়তে শুনিবই লাগিব ৰাইজক তেওঁলোকে ভাবে যে ৰায়তে শুনিবই লাগিব কিন্তু আজিকালি যে জমিদাৰী ছিষ্টেমেই নাই আজিকালি ৰায়তে যে ইতিমধ্যে স্বাধীন কৃষকত পৰিণত হ'ল আজিকালি যে জমিদাৰৰ কথা নুশুনে সেই কথাটো তেওঁলোকে পাহৰি গৈছে আৰু সেই কথাটো পাহৰি যোৱাৰ কাৰণে কংগ্ৰেছে এতিয়ালৈকে ৰিজাল্ট ভাল কৰিব পৰা নাই যিকোনো এজন সাধাৰণ নাগৰিকে পাকিস্তানলৈ যোৱাটো